আজি আমি আলোচনা কৰিম আমাৰ অসমৰ মূল স্তম্ভ আৰু শিল্পী জুবিন দা যিটো দ্বীপলৈ ফুৰিবলৈ গৈ ৰহস্যময়ভাৱে আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে আঁতৰি গ'ল। আহক জানো সেই অবিভক্ত দ্বীপ লাজাৰুছ দ্বীপৰ বিষয়ে, যিটো জনাটো আমাৰ বাবে প্ৰয়োজনীয়। লাজাৰুছ দ্বীপ, যাক পুলাও চেকিজাং পেলেপা বুলিও কোৱা হয়, ছিংগাপুৰৰ দক্ষিণ দ্বীপসমূহৰ ভিতৰত ই এখন অন্যতম দ্বীপ। এই লাজাৰুছ দ্বীপটোত মানুহৰ বসতি থকা দূৰৰে কথা, ইয়াৰ ওচৰে পাজৰেও মানুহৰ বসতি নাই, অৰ্থাৎ ই এখন বসতিস্থল ঠাই নহয় কিয় নিশ্চয় জানিব। ইয়াৰ এটা কজৱেৰ দ্বাৰা চেণ্ট জন দ্বীপৰ সৈতে সংযোগ কৰা হৈছে, যলৈ ফেৰীৰে যাব পাৰি। এক সময়ত ছিংগাপুৰত যেতিয়া কাৰোবাৰ কলেৰা আৰু কুষ্ঠকে ধৰি বিভিন্ন মাৰাত্মক ৰোগ হৈছিল, তেতিয়া এই লাজাৰুছ দ্বীপটোতে কোৱাৰেণ্টাইন ষ্টেচন পাতিছিল। জনবসতি নোহোৱা ঠাইবাবে ৰোগীবোৰক তাত থৈ দিছিল। যিসকল ৰোগীয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল সেইসকলক এই দ্বীপটোতে কবৰ দিয়া হৈছিল। এই অবিভক্ত লাজাৰুছ দ্বীপটোৰ নাম কুষ্ঠ ৰোগৰ পৰা অহা বুলি ধাৰণা কৰা হয়, কাৰণ কুষ্ঠ ৰোগীৰ কোৱাৰেণ্টাইনক লাজাৰেট্ৰ বুলি কোৱা হয়। ইয়াত কোনো জনবসতি নোহোৱা একেবাৰে নিৰল ঠাই হয়, আনহাতে ইয়াত কোনো দোকান, চিকিৎসালয়ৰ দৰে আন কোনো তেনে সা-সুবিধা নাই। ইয়াত বাস কৰে কেৱল নানা সৰীসৃপ জাতীয় প্ৰাণী আৰু অলৌকিক শক্তি। লাজাৰুছ দ্বীপৰ চাৰিওফালে থকা পানী যথেষ্ট উচ্চ প্ৰবাহ আৰু প্ৰবল সোঁতৰ সৈতে অনবৰত উন্মাদ হৈ থাকে। যদি উপযুক্ত প্ৰশিক্ষণ বা যাৱতীয় সৰঞ্জাম নাথাকে তেন্তে ইয়াত ডুব যোৱাৰ অত্যধিক সম্ভাৱনা থাকে। বিশ্বাস কৰা হয় যে এই দ্বীপৰ পৰা নিৰ্গত অলৌকিক শক্তি যথেষ্ট শক্তিশালী হয়। ইমান এক ভয়াৱহ জনশূন্য এটা দ্বীপ, যাক ছিংগাপুৰে মহামাৰীত আক্ৰান্ত লোকক পৃথক কৰি ৰখাত ব্যৱহাৰ কৰিছিল, তথা মৃত হোৱা শ শ জনক তাত কবৰস্থ কৰা হৈছিল। সেইবাবে এই দ্বীপটোক হাণ্টেড আইলেণ্ড বুলিও ভবা হয়। যদিও দিনৰ ভাগত দ্বীপটোৰ প্ৰাকৃতিক পৰিৱেশ অতি মনোমোহা, কিন্তু ৰাতি অলৌকিক শক্তিৰ তাণ্ডৱৰ স্থান বুলি ভবা হয়। এতিয়া কথা হ'ল, ইমান এটা ভয় লগা নিৰ্জন স্থানলৈ জুবিন দাক লৈ যোৱাৰ আঁৰৰ ৰহস্য কি, যিটো প্ৰশ্নৰ উত্তৰ গোটেই অসমবাসীয়ে বিচাৰি আছে। যিখন দ্বীপৰ বিষয়ে ইণ্টাৰনেটত আগৰ পৰাই প্ৰস্তুতকৈ উল্লেখ আছিল। এই অবিভক্ত দ্বীপটোৰ বিষয়ে জানি আপোনাৰ মনোভাৱ কি নিশ্চয় জনাব। ভাল চাওক, ভাল লিখক। জয় জুবিন দা।